আজি আমাৰ মেৰিজ এনিভাৰ্চাৰী, সেইকাৰণে হাজবেণ্ডে নিজেই বজাৰ চজাৰ কৰি আনি চব্জি কাটিব লৈছে, কিবা এটা স্পেচিয়েল বনাব। এয়া পায়স বনাইছে তেওঁ অলৰেডি। ঘৰতে আমি তিনিটাই কিবা স্পেচিয়েল অলপ কৰি খাম আৰু বেলেগ একো নাই। এয়া ভাতখিনি বনাই ৰাখিছে, পোলাও বনাব আৰু এইপিনে চিকেন বনাইছে। তেওঁ এই মেৰিজ এনিভাৰ্চাৰী, বাৰ্থডে, এই সকলো ডেটবোৰ তেওঁ বৰ ভালকৈ মনত ৰাখে। মোৰ এইবোৰ মনতেই নাথাকে। हेलो गाइस, मेरा चेहरा दिख रहा है। ऐसे डबल ना से खाना अपनी ला कर मनु के खाना दियो आया मजा दो वाह बारी था बस समझ बोले पाया मैं हंसते पाया ख्याल ट्राई करूँ मनो लखा खाली मरीज कैसो मीठा तुझे जरा भागा सुई लगा लगे Kayak chicken. Ay onion isa. Krishna. Asa kalau kan nasi lagi na? আছে দিম নেকি Ini mana? Garam. কি বনালে জানেনে? এবাৰটো দেখুৱালেই বাৰু মই বনাই থাকোঁতে। পায়স বনালে, পোলাও বনালে আৰু লোকেল চিকেন বনাইছে। খুব পাতল নহয়, গ্ৰেভি কৰিয়ে বনাইছে। খাই খুব ভাল লাগিছে আৰু। আমি যিহেতু খুব এটা ডাঙৰ আয়োজন নকৰোঁ, সৰুকেই আৰু মানে নিজে ঘৰৰ ভিতৰতে এনেকৈ স্পেচিয়েল কিবা এটা বনাই খাওঁ আৰু মোৰ একেবাৰে মনত নাথাকে আজি এনিভাৰ্চাৰী ডেট বা বিবাহ বাৰ্ষিকী মোৰ একেবাৰে মনত নাথাকে মোৰ। তেওঁ এইবোৰ কথা মনত ৰাখে, পিছতহে মানে গম পাওঁ আৰু তেওঁ যেতিয়া কয়। তাতে আজি ছানডে, সেইকাৰণে বেছি ভাল হৈছে। খোলা দিন থাকিলে ছোৱালীও স্কুলত যায়, তেওঁও কামত যায়, ময়ো কামত যাওঁ আৰু ইভিনিং টাইম আহি ভাগৰুৱা হৈ পৰোঁ। গতিকে আজি ছানডে, দিনত গোটেইকেইটাই ঘৰতে থাকিম, সেইকাৰণে আৰু বেছি ভাল লাগিছে। ছোৱালীয়ে নিজে কিবা কিবি কাৰ্ড বনালে, মেৰিজ এনিভাৰ্চাৰীৰ কিবা কিবি এইবিলাক লিখি বহুত কিবা কিবি কৰিছে তাই নিজেই। গিফ্টটো দিব নোৱাৰে, কিনি আনিব নোৱাৰে বা কিনিব নোৱাৰে, পইচা নিদিওঁ তাইক। গতিকে তাই কাগজতেই মানে নিজেই ঘৰতে কাৰ্ড বনাই তাই বাপেককো দিলে, মোকো দিলে। তাই অলপ ভয়ে খালা নেকি ক'বা নানো? কোনে মাংসৰ কেজি কিমান হৈছে এতিয়া? 480 450 দিছে। গাঁৱতে বোলে 500 টকা মায়ে কৈছে। কমাই দিছে। দিব বিভিন্ন কাম কৰে না। যাম আকৌ বন্ধ হ'লে একদিন। কালি যাম বুলি কৈছে না, কালি যাম। তাই ফোন কৰি দিম বুলি কৈছে। মই ফোন কৰিম।
मम्मी दिया लेग पीस এটা হ'ব দোনা তেওঁলোকে কিছুমান মাংস তোমালোকে নোখোৱা নাজানে খাব লাগে আজিকালি মুৰ্গীৰ গলা চলাবিলাক বাহিৰত খোৱা বিৰিয়ানীতকৈ ভাল ভেজাল নাই না তো বাহিৰবিলাকত বেয়া বেয়া তেল সোপা দিয়ে তেল চেল বেশি বেছি দিয়াই নাই দিয়ে তেল বেশি দিয়াই নাই তেল দিয়াই নাই খালি ফ্ৰাই কৰা কাৰণে হেৰিটো সেইটো ধৰি দিছোঁ वैसे तेल लगता ही है কেমেৰা ভালকৈ এডজাষ্ট কৰিব নাজানো সেইকাৰণে ভিডিঅ'টো উল্টা পুল্টা হৈছে তথাপিতো মেমৰি হিচাপে বিবাহ বাৰ্ষিকীৰ দিনটো ধৰি ৰাখিলোঁ আৰু এটা ভিডিঅ' বনাই আপলোড কৰিলোঁ আৰু বাকী ভগৱানে যেন আহি থকা দিনবোৰো সুকলমে এনেধৰণে হাঁহি ধেমালিৰ মাজেৰে চলাই নিয়ে এয়ে প্ৰাৰ্থনা